নমস্কাৰ মোৰ প্ৰিয় ভাইটি ভণ্টিসকল আমি আজি পঢ়িবলৈ গৈ আছোঁ এচিডছ বেচেছ এণ্ড চল্টছৰ ডাইলিউশ্যন অফ এন এচিড আৰু pH পাৰ্ট 2 ডাইলিউশ্যন অফ এন এচিড এণ্ড বেছ দ্য কনচেনট্ৰেশ্যন অফ হাইড্ৰজেন আয়ন ইন এন এচিড এণ্ড হাইড্ৰক্সাইড আয়ন ইন এ বেছ পাৰ ইউনিট ভলিউম শ্ব'জ দ্য কনচেনট্ৰেশ্যন অফ এচিড অৰ বেছ ইয়াৰ মিনিংটো তোমাৰ এটা এচিডত তাৰ হাইড্ৰজেন আয়ন কনচেনট্ৰেশ্যন পাৰ ইউনিট ভলিউম কিমান থাকিব আৰু হাইড্ৰক্সাইড আয়ন কনচেনট্ৰেশ্যন পাৰ ইউনিট ভলিউম কিমান থাকিব এটা বেছত সেইটোৱে তোমাৰ এচিডিক বা বেচিক কেৰেক্টাৰ ডিটাৰমাইন কৰে সেই চলিউশ্যনটোৰ তাৰ পৰা দিয়া আছে বাই মিক্সিং অফ এচিড টু ৱাটাৰ দ্য কনচেনট্ৰেশ্যন অফ হাইড্ৰজেন আয়ন পাৰ ইউনিট ভলিউম ডিক্ৰিজেছ চিমিলাৰলি বাই এডিশ্যন অফ বেছ টু ৱাটাৰ দ্য কনচেনট্ৰেশ্যন অফ হাইড্ৰক্সাইড আয়ন পাৰ ইউনিট ভলিউম ডিক্ৰিজেছ দিছ প্ৰচেছ অফ এডিশ্যন অফ বেছ অৰ এচিড টু ৱাটাৰ ইজ কল্ড ডাইলিউশ্যন এণ্ড দ্য এচিড অৰ বেছ ইজ ডাইলিউটেড তাৰ মানে কি তুমি এটা এচিড যদি পানীত ঢালি দিয়া তেতিয়া সেই এচিডটোৰ হাইড্ৰজেন আয়ন কনচেনট্ৰেশ্যন পাৰ ইউনিট ভলিউম ডিক্ৰিজ হৈ যাব অৰ্থাৎ কমি যাব আৰু একেধৰণেৰে তুমি যদি বেছ এটা পানীত দি দিয়া দেন হাইড্ৰক্সাইড আয়ন কনচেনট্ৰেশ্যন পাৰ ইউনিট ভলিউম ডিক্ৰিজ হৈ যাব এই প্ৰচেছটোকে আমি ডাইলিউশ্যন বুলি কওঁ আৰু যোনটো এচিড আৰু বেছক পানীত ঢালা হয় সেই এচিড আৰু বেছটোক ডাইলুটেড এচিড বা ডাইলুটেড বেছ বুলি কোৱা হয় The dilution of acid or base is exothermic. Thus, acid or base is always added to water and water is never added to acid or base. If water is added to a concentrated acid or base, a lot of heat is generated which may cause splashing out of acid or base and may cause severe damage as concentrated acid and bases are highly corrosive. তোমাৰ যোনটো প্ৰচেছ হয় ডাইলিউশ্যন অফ এন এচিড বা বেছৰ সেইটো এক্সোথাৰ্মিক প্ৰচেছ হয় এক্সোথাৰ্মিক অৰ্থাৎ তোমাৰ তাৰ পৰা এনাৰ্জি ৰিলিজ হয় চ' যোনটো এচিড আৰু বেছ থাকে সেইটো সদায় আমি পানীত এড কৰোঁ কিন্তু পানীটো আমি এচিডত এড নকৰোঁ কাৰণ তোমাৰ যদি আমি পানী এচিডত এড কৰোঁ দেন তোমাৰ ইমানেই হিট জেনেৰেট হ'ব হুইচ মে কজ স্প্লেচিং আউট অফ এচিড অৰ বেছ আৰু আমাৰ গাত পৰিব পাৰে যোনটোৰ বাবে চিভিয়াৰ ডেমেজ কজ হ'ব পাৰে কাৰণ তোমাৰ কনচেনট্ৰেটেড এচিড আৰু বেছটো হাইলি ৰিয়েক্টিভ হয় নেক্সট টপিক ষ্ট্ৰেংথ অফ এচিড এণ্ড বেছ Acids in which complete dissociation of hydrogen ion takes place are called strong acids. আমি এইটো পাই আহিছোঁ যে যোনটো এচিডত তোমাৰ কমপ্লিট ডিছ'চিয়েশ্যন হয় হাইড্ৰজেন আয়নৰ তাৰ ষ্ট্ৰং এচিড বুলি কোৱা হয় চিমিলাৰলি একেধৰণেৰে তোমাৰ যোনকেইটা বেছত হাইড্ৰক্সাইড আয়নছ কমপ্লিটলি ডিছ'চিয়েট হৈ যায় টুকুৰা হৈ যায় সেইটোকে ষ্ট্ৰং বেছ বুলি কোৱা হয় In mineral acids such as hydrochloric acid, sulfuric acid, nitric acid, etc., hydrogen ion dissociates completely and hence they are considered as strong acids. Since inorganic acids, hydrogen ions do not dissociate completely, so they are weak acids. তোমাৰ মিনাৰেল এচিড যেনেকৈ ছালফ্ৰিক এচিড হওক বা নাইট্ৰিক এচিড হওক তাত তোমাৰ যোনটো হাইড্ৰজেন আয়ন থাকে সেইটো কমপ্লিটলি ডিছ'চিয়েট হৈ যায় আৰু সেইবাবে আমি মিনাৰেল এচিডকেইটা তোমাৰ ষ্ট্ৰং এচিড বুলি কনচিডাৰ কৰা হয় আনহাতে তোমাৰ যোনকেইটা ইনঅৰ্গেনিক এচিড থাকে সেইকেইটাত হাইড্ৰজেন আয়নকেইটা কমপ্লিট ডিছ'চিয়েশ্যন নহয় আৰু সেইবাবে আমি ইনঅৰ্গেনিক এচিডকেইটাক উইক এচিড বুলি কনচিডাৰ কৰোঁ তোমাৰ তলত দিয়া আছে যে ইনক্ৰিজ ইন হাইড্ৰজেন আয়ন কনচেনট্ৰেশ্যন ইনক্ৰিজেছ এচিডিক কেৰেক্টাৰ আৰু ইটো চাইডে দিয়া আছে ডিক্ৰিজ ইন হাইড্ৰজেন আয়ন কনচেনট্ৰেশ্যন ইনক্ৰিজেছ বেচিক কেৰেক্টাৰ নাইবা তুমি এনেকুৱা ভাবিব পাৰা যে ইনক্ৰিজ ইন হাইড্ৰক্সাইড আয়ন কনচেনট্ৰেশ্যন increases basic character, decrease in hydroxide ion concentration increases acidic character. For water or neutral solution pH equal to 7, for acidic solution pH less than 7 and for basic solution pH greater than 7. এতিয়া আমি পঢ়িম ইণ্ডিকেটৰ্ছৰ বিষয়ে Indicators হয়নো কি Indicators are those substances which indicate the acidic or basic nature of the solution by the color change. মানে indicators তোমাৰ একচুৱেলি এনেকুৱা এটা ছাবষ্টেঞ্চ হয় যোনটো তোমাৰ এটা সলিউশ্যনৰ এচিডিক বা বেচিক নেচাৰটো ডিটাৰমাইন কৰিব পাৰে তাৰ চেঞ্জৰ ওপৰত লক্ষ্য কৰি কালাৰ চেঞ্জে নহয় একচুৱেলি বহুত কিছুমান চেঞ্জৰ কথা আহে যেনেকৈ আমি এতিয়া পঢ়িবলৈ গৈ আছোঁ অল ফেক্টৰী ইণ্ডিকেটাৰ্ছ য'ত তোমাৰ তাৰ অৰ্ডাৰটো চেঞ্জ হৈ যায় নাইবা কিছুমান নেচাৰেল ইণ্ডিকেটাৰ্ছৰ বিষয়ে পঢ়িম য'ত তোমাৰ কালাৰটো চেঞ্জ হৈ যায় চ' ইণ্ডিকেটাৰ্ছ আৰ বেচিকেলি অফ মেনি টাইপছ চাম কমন ইণ্ডিকেটাৰ্ছ আৰ গিভেন বিলো যেনেকৈ তোমাৰ নেচাৰেল ইণ্ডিকেটাৰ্ছ অবটেইন ফ্ৰম নেচাৰেল চ'ৰ্চেছ যোনকেইটা ইণ্ডিকেটাৰ নেচাৰেল চ'ৰ্চেছৰ পৰা অবটেইন কৰা হয় আৰু কল নেচাৰেল ইণ্ডিকেটাৰ্ছ তোমাৰ এক্সাম্পল হিচাপে লিটমাছ পেপাৰ টাৰ্মাৰিক ৰেড কেবেজ চাইনাৰোছ এক্সেট্ৰা তুমি ল'ব পাৰা দেন লিটমাছ পেপাৰটো তোমাক লিচেঞ্চৰ পৰা অবটেইন কৰা হয় দ্য সলিউশ্যন অফ লিটমাছ ইজ পাৰ্পল ইন কালাৰ ইয়াৰ লিটমাছ পেপাৰটো তোমাৰ একচুৱেলি দুটা কালাৰত পোৱা যায় ব্লু এণ্ড ৰেড আৰু আমি পাইছোঁ যে এটা এচিডে তোমাৰ ব্লু লিটমাছ পেপাৰ গ্ৰেডলৈ টাৰ্ণ কৰে ডেট ইজ তোমাৰ ব্লু লিটমাছ পেপাৰ যেতিয়া তুমি এচিড সলিউশ্যন এটা ডিপ কৰা
দেন তুমি সেইটো ৰেড কালাৰলৈ টাৰ্ণ হৈ যায়। চিমিলাৰলি তুমি যেতিয়া ৰেড লিটমাছ পেপাৰ এটা ব্লু বেছ এটালৈ ডিপ কৰা, দেন তোমাৰ সেই ৰেড লিটমাছ পেপাৰটো ব্লু লিটমাছ পেপাৰটোলৈ কনভাৰ্ট হৈ যায়। নেক্সট তোমাৰ টাৰ্মাৰিক ইজ আনাডাৰ নেচাৰেল ইণ্ডিকেটৰ। এটা নেচাৰেল ইণ্ডিকেটৰ এক্সাম্পল হয়। টাৰ্মাৰিক ইজ য়েল্লো ইন কালাৰ। টাৰ্মাৰিক সলিউশ্যন অফ পেপাৰ টাৰ্নছ ৰেডিছ ব্ৰাউন উইথ বেছ। টাৰ্মাৰিক ডাজ নট চেঞ্জ কালাৰ উইথ এচিড। অৰ্থাৎ যদি তুমি টাৰ্মাৰিক, যোনটো আমি হালধি বুলি কওঁ, হালধি এটা একচুৱেলি নেচাৰেল ইণ্ডিকেটৰে হয়। হালধিটো য়েল্লো কালাৰ থাকে। তুমি যদি হালধিত বেছ এড কৰা দেন তোমাৰ ই ৰেডিছ ব্ৰাউন হৈ যায়, কিন্তু যদি তুমি ইয়াত এচিড এড কৰা দেন ই কালাৰ চেঞ্জ নকৰে। নেক্সট তোমাৰ olfactory indicators. Substances which sense their smell when mixed with acid or base are known as olfactory indicators. For example, onion, vanilla. তোমাৰ যোনকেইটা ছাবষ্টেঞ্চে তেওঁলোকৰ স্মেলটো চেঞ্জ কৰে যেতিয়া তুমি এচিড বা বেছ চলিউশ্যন এটা এড কৰা, সেইবোৰক olfactory indicators বুলি কোৱা হয়। তুমি এক্সাম্পল হিচাপে ইয়াত অনিয়ন আৰু ভেনিলাৰ কথা দিয়া আছে। অনিয়নৰ বিষয়ে আমি পঢ়ি লওঁ প্ৰথমতে। অনিয়ন পেষ্ট অৰ জুইচ অফ অনিয়ন loses its smell when added with base. যেতিয়া তুমি বেছ এটা অনিয়ন পেষ্ট নাইবা অনিয়ন জুচত এপ্লাই কৰা দেন তোমাৰ সেই স্মেলটো, অনিয়নৰ যোনটো কেৰেক্টাৰিষ্টিক স্মেল, সেইটো নাইকিয়া হৈ যায়। কিন্তু যদি তুমি বেছৰ জেগাত এচিড এটা এড কৰা দেন তোমাৰ সেই স্মেলটো চেঞ্জ নহয়, অৰ্থাৎ থাকি যায়। তাৰপৰা তুমি ভেনিলাৰ বিষয়ে দিয়া আছে। যদি তুমি বেছ এটা ভেনিলাত এড কৰি দিয়া দেন তোমাৰ সেই ভেনিলাৰ স্মেলটো ভেনিছ হৈ যায়, কিন্তু তাৰ স্মেলটো ভেনিছ হৈ নাযায় যদিহে তুমি এচিড এটা এড কৰা, অৰ্থাৎ স্মেলটো থাকি যায়। Olfactory indicators are used to ensure the participation of visually impaired students in a laboratory. তাৰপৰা আমি synthetic indicatorsৰ বিষয়ে পঢ়িম। Indicators যোনকেইটা আমি লেবৰেটৰীত চিন্থেচাইজ কৰোঁ are known as synthetic indicators. For example, তুমি phenolphthalein ল'ব পাৰা, মিথাইল অৰেঞ্জ ল'ব পাৰা। Phenolphthalein is a colorless liquid. It remains colorless with acid but turns into pink with a base. Methyl orange is originally orange in color. It turns into red with acid and turns into yellow with base. অৰ্থাৎ ফিনলফথেলিন যোনটো এটা কালাৰলেছ লিকুইড হয়, সেইটো কালাৰলেছে থাকে এচিডৰ লগত, কিন্তু যদি তুমি ইয়াত বেছ এড কৰি দিয়া তো ই পিংকলৈ টাৰ্ণ হৈ যায়। আৰু মিথাইল অৰেঞ্জ যোনটো অৰিজিনেলি অৰেঞ্জ কালাৰ হয়, তুমি এচিড এটা এড কৰি দিয়াৰ লগতে ৰঙা হৈ যায়। এণ্ড তোমাৰ যদি বেছ এটা এড কৰি দিয়া তেতিয়া তোমাৰ হালধীয়া হৈ যায়। দেন ইউনিভাৰ্চেল ইণ্ডিকেটৰ্ছ. Using a litmus paper, phenolphthalein, methyl orange, etc. determines only the acidic or basic character of a solution. ই অৰ্থাৎ তোমাৰ অকল এচিডিক আৰু বেচিক কেৰেক্টাৰটো ডিটাৰমাইন কৰিব পাৰে। সেইবাবে আমি কিছুমান এনেকুৱা ইণ্ডিকেটাৰ্ছ ইউজ কৰা যায় যোনটো তোমাৰ তাৰ ষ্ট্ৰেংথটো কিমান হয় সেইটো আমাক ডিটাৰমাইন কৰিব পাৰে। So, to get the strength as well as acidic and basic nature of a given solution, universal indicator is used. Universal indicators show different color over the range of pH value from 1 to 14 for a given solution. Universal indicator is available both in the form of strips and solution. Universal indicator is the combination of many indicators such as water, propanol, phenolphthalein, sodium salt, sodium hydroxide, methyl iron, bromomethyl, blue monosodium salt, and thymol blue monosodium salt. ইণ্ডিকেটাৰ্ছটো তোমাৰ বহুত বেলেগ বেলেগ ধৰণৰ কম্বিনেশ্যনৰ পৰা বনোৱা হয়, যেনেকৈ তোমাৰ ৱাটাৰ, ফেনলফথেলিন, ছডিয়াম সল্ট, ছডিয়াম হাইড্ৰক্সাইড, মিথাইল ৰেড, ব্ৰমোমিথাইল ব্লু মনোছডিয়াম সল্ট এণ্ড থাইমল ব্লু মনোছডিয়াম সল্ট। এই বেলেগ বেলেগ ধৰণৰ সল্ট নাইবা ছাবষ্টেঞ্চবোৰ কম্বাইন কৰি বনায়। তলত তোমাৰ এটা কালাৰ মেচিং চাৰ্ট দিয়া আছে যোনটো তোমাৰ ডিফাৰেণ্ট কালাৰ্ছ দেখায় ফৰ ডিফাৰেণ্ট ভেলুজ অফ pH। এইটো তোমালোকে ৰেফাৰ কৰিব পাৰা। আমি পঢ়িব গৈ আছোঁ pH স্কেলৰ বিষয়ে। pH স্কেল হয় কি? আমিতো এনে pHৰ বিষয়ে দৈনন্দিন শুনিয়ে থাকোঁ। চ' pH স্কেল হৈছে এ স্কেল ফৰ মেজাৰিং হাইড্ৰজেন আয়ন কনচেনট্ৰেশ্যন ইন এ চলিউশ্যন। ত' এই স্কেলটোৰ ব্যৱহাৰ কৰি আমি সেই এটা পাৰ্টিকুলাৰ চলিউশ্যনত হাইড্ৰজেন আয়ন কনচেনট্ৰেশ্যন কিমান সেইটো মেজাৰ কৰিব পাৰোঁ। দ্য pH অফ এ চলিউশ্যন ইজ ডিফাইন্ড এজ দ্য নিগেটিভ লগাৰিথম অফ হাইড্ৰজেন আয়ন কনচেনট্ৰেশ্যন ইন মোলছ পাৰ লিটাৰ। একচুৱেলি যোনটো pH হয় সেইটো আমি মেথমেটিকেলি pH ইকুৱেল টু নিগেটিভ অফ লগ base 10 to the concentration of hydrogen ion in a solution or hydronium ion in a solution বুলি কোৱা হয়। The pH of a neutral solution is 7. Next, the pH of an acidic solution is less than 7 আৰু the pH of a basic solution is greater than 7. তাৰমানে যোনটো এচিডিক চলিউশ্যনৰ pH তাৰ 7তকৈ কম হয় আৰু যোনটো বেচিক চলিউশ্যন তাৰ 7তকৈ বেছি হয় আৰু নিউট্ৰেট চলিউশ্যনৰ একজেক্টলি 7 থাকে। চ' pHৰ ৰোল কি হয় আমাৰ এভৰিডে লাইফত? pH in our digestive system. Dilute HCl, hydrochloric acid, helps in digestion of food, proteins in our stomach. Excess acid in stomach causes acidity.
Antacids like magnesium hydroxide, also known as milk of magnesia, and sodium hydrogen carbonate, baking soda are used to neutralize excess acid. আমাৰ ডাইজেষ্টিভ ছিষ্টেমত ডাইলিউট হাইড্ৰক্লৰিক এচিড থাকে যোনটো আমাক ফুডৰ ডাইজেশ্যনত হেল্প কৰে আৰু আমাৰ কিছুমান বেক্টেৰিয়া থাকিব পাৰে খানাত চ' সেই বেক্টেৰিয়াটোকো কিল কৰা দি হেল্প কৰে যোনটো আমাৰ খানাৰ পৰা ভিতৰত সোমাব পাৰে কিন্তু তোমাৰ যদি এই এচিডটো হাইড্ৰক্লৰিক এচিডটো কনচেনট্ৰেশ্যন আমাৰ ষ্টমাকত বেছি হৈ যায় দেন তোমাৰ এচিডিটি যোনটো আমি কমনলি ইনডাইজেশ্যন বুলি কওঁ সেইটো হ'ব পাৰে চ' আমি ইনো ব্যৱহাৰ কৰোঁ কিন্তু সাধাৰণতে তোমাৰ বেকিং সোডা নাইবা মেগনেছিয়াম হাইড্ৰক্সাইড হুইচ আৰ অলছ' বেচেছ তুমি সেইকেইটাকো ইউজ কৰিব পাৰা তো আমাৰ পেটত এক্সেছ এচিড আছে সেইটো নিউট্ৰেলাইজ কৰিবলৈ tooth decay caused by acids. The bacteria present in our stomach converts the sugar into acid. When the pH of acid formed in the mouth falls below 5.5 tooth decaying start, the excess acid has to removed by cleaning the teeth with good quality toothpaste because these kinds of toothpaste are alkaline in nature. যেতিয়া আমাৰ যোনটো ফুড লওঁ সেই ফুডটো এচিডলৈ কনভাৰ্ট হৈ যায় আৰু সেই এচিডটো pH যদি 5.5তকৈ কমিব লয় তেতিয়া আমাৰ টুথ ডিকে ষ্টাৰ্ট হ'ব পাৰে অৰ্থাৎ পোকে কামোৰা যোনটো কয় সেইটো ষ্টাৰ্ট হ'ব পাৰে সেইবাবে আমি ডেইলি দুবাৰ ব্ৰাছ কৰিব লাগে যাতে যোনটো কলগেট থাকে সেইটো এলকালাইন নেচাৰ হয় আৰু ই এক্সেছ এচিড যোনটো আমাৰ দাঁতত থাকে সেইটো নিউট্ৰেলাইজ কৰি দিয়ে যাতে টুথ ডিকে ষ্টাৰ্ট নহয় soil of pH and plant growth most of the plants have a healthy growth when the soil has a specific pH close to 7 range which should be neither alkaline nor highly acidic তোমাৰ যোনটো সয়েল থাকে সেইটো তোমাৰ গ্ৰোথটো আৰু ভাল হয় সয়েলটো আৰু ফাৰ্টাইল হয় যেতিয়া সয়েলটো pH তোমাৰ অলমোস্ট নিউট্ৰেলৰ সমান থাকে that is 7 that is neither alkaline nor acidic so thank you আজিৰ কাৰণে ইমানে আশা কৰিছো তোমালোকৰ সহায় হয় আৰু আমাকো সহযোগিতা কৰি যোৱা যেন